মৰ্নিং এভৰিৱান অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 29 ডিচেম্বৰ, বছৰ একদম শেষ পাইছোঁহি আৰু দেওবাৰ। যিহেতু আপোনালোকে সকলোৱে জানে যে মই এক্সেছ বাৰ্ছ কৰোঁ। আজি আমাৰ মানে এটা গ্ৰুপকে আমি এক্সেছ বাৰ ছেশ্যন দিম বুলি ভাবিছিলোঁ। তাৰ কাৰণে আমি বহুত এডভাৰটাইজো কৰিছিলোঁ। তাৰে বহু সংখ্যকে আমাৰ লগত যোগাযোগ কৰিছে। তাৰে আজি আমাৰ ছেশ্যনটো আজি আমাৰ হ'ব, আমাৰ ঘৰতে হ'ব। আৰু মই সেইকাৰণে খুব সোনকালে উঠিলোঁ আৰু মোৰ এটা অৰ্ডাৰো আছে, খানা অৰ্ডাৰ এটা আছে 70জন মানুহৰ। সেই অৰ্ডাৰটো কামো কৰিম। ৰাতিপুৱা সোনকালে উঠিলোঁ, উঠিয়ে গোঁসাই ঘৰৰ চাকি বন্তি জ্বলাই আজৰি হ'লোঁ। এতিয়া অৰ্ডাৰৰ কামতো লাগি আছোঁ। গতিকে কেনেকৈ কি কৰি থাকোঁ আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই যাব। এয়া কণী ফ্ৰাই কৰি আছোঁ, যিহেতু আজি এগ কাৰী অৰ্ডাৰ আছে, লগত আৰু কিবা কিবি আছে, মই দেখুৱাই থাকিম। এতিয়া কণী ফ্ৰাই কৰি আছোঁ। যিহেতু আজি অৰ্ডাৰটোত কণীৰ জোল আছিলে, এগ কাৰী আৰু আছিলে আপোনাৰ দাইল আৰু পনীৰ আৰু এখন বাদাম আৰু এনেকুৱা পাপৰ এনেকুৱা ভাজি এখন আছিলে। গতিকে এতিয়া পনীৰ হৈ গ'ল, পনীৰ সিফালে হৈ আছে, এইফালে দাইল হ'ল, সিফালে মোৰ কিবা কয় এগ কাৰী হৈ গ'ল। এতিয়া ভাজিটো বাকী আছে। একদম মোৰ দৌৰা আজি বেলেগ ব্যস্ততা আৰু। ৰুম একদম ৰেডি। এতিয়া কাইলৈৰ কাৰণে খালি ৰুমটো মুচিবলৈ আছে, বাকী হৈ গ'ল। এতিয়া কাইলৈ আমি বহিলেই হ'ল। নিজৰ চকীখন লৈ আহিব। ৰুইম বাইদেউৰ কাৰণে বিচনা ঠিক কৰি থৈছোঁ। এইফালে লাগিলে এখন বেড মাটিত লগাই দিম আৰু বাকী হেৰি কৰি দিম আৰু চকী লৈ আহিলেই হ'ল। অৰ্চনা বাই খাই আছে। অৰ্চনা বা কেনেকুৱা হৈছে কোৱা? বহুত টেষ্টি। মানে চিলনী জীয়েক কৈ আছিলোঁ, এতিয়া কম চিলনীজনীয়ে ইমান কমত ইমান এমেজিং টেষ্ট অলৱেজ। এইটো মাছটো খাবা দেই, একদম চিয়ৰ। চব খাবা। ধনিয়া চিকেনটো তোমাৰ একদম ভাল হৈছে, বহুত ধুনীয়া। আলু ভাজিও বিৰাট ধুনীয়া, ভাল হৈছে। আজি বেছি একো কৰিব, এইটো পনীৰ হা, চব খাবা, টেষ্ট কৰিবা অকণ। আৰু এইফালে কি চলি আছে ৰনিতা বা? এয়া কঁকালটো বিষাইছে পবিতা বাৰ, অকণমান বডি প্ৰচেছ দি আছোঁ কঁকালত। আৰু এতিয়া সকলোৱে গম পালে ৰনিতা বাই বডি প্ৰচেছো দিয়ে। গতিকে যদি আপোনালোকৰ কাৰোবাক লাগে তেতিয়াহ'লে ল'ব পাৰে ৰনিতা বাৰ পৰা। পবিতা বাৰ একদম কঁকাল বিষ, তাৰপিছত লোৱাৰ পাছত কম দেই অভিজ্ঞতাটো কেনেকুৱা ন? একদম খুব পজিটিভ ফিল হৈছে আৰু ৰিলেক্স ফিল হৈছে। মই মানে বাৰ লৈ থাকোঁতে মোৰ এনেকুৱা লাগিছিল যে যি মেনিফেষ্ট কৰিম মানে মোৰ চব যেনে হৈ যাব আৰু পজিটিভ। মানে এতিয়াৰ পৰা মই যি ভাবিম চব হ'ব, মানে তাথাস্তু টাইপ। আজি ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ। আৰু আপোনাৰ কেনেকুৱা লাগিলে? মোৰো খুবেই ভাল লাগিলে। এক্সেছ বাৰৰ বিষয়ে শুনি আছিলোঁ আৰু অকণমান পল্লৱী বা আৰ চি বাৰ পৰা চাই থাকোঁ। আৰ চি বাৰত খুবেই পুৰণা আৰু এইবিলাক চাই পিনে বা সকলোৰে যিবিলাক মই ট্ৰান্সফৰ্ম দেখিছোঁ, আৰ চি বাৰ হওক বোলে পল্লৱী বাৰ হওক বা এক্সেছ বাৰে যিমানে শিকিছে বা ছেশ্যন লৈছে, আমি বহুত ইনস্পায়াৰ্ড। 2025 আমি শিকিবৰ কাৰণে আগ্ৰহী আৰু আজিলৈ খুবেই ভাল লাগিল। নতুন বছৰটো সকলোৰে ভাল হওক, আমাৰো ভাল হওক।
থেংক ইউ একদম ভাল হওক আৰু শেষত যিহেতু কিবা এটা ভালেই কৰিছে ভাল মানে শেষ কৰিব বিচাৰিছে বছৰটো ভালেই হ'ব থেংক ইউ বাৰিষে শুনি আছিলোঁ ইউটিউবত পাই থাকোঁ অনবৰতে আজি ল'ব পাই নিজকে সৌভাগ্য বুলি ভাবি ল'লোঁ আজি ফাৰ্ষ্ট টাইম লৈছে আজি ফাৰ্ষ্ট টাইম লৈছোঁ কেনেকুৱা লাগিছিল নিউজটো খুব ভাল লাগিছে ভাইব্ৰেশ্যন এটা হৈ গ'ল আৰু এতিয়া কেনেকুৱা লাগিছে এতিয়া আৰু ভাল লাগিছে মনটো খুব পাতল পাতল লাগি গৈছে গাঁৱৰ পৰা কিবা এটা বুজা যেন মানে নাইকিয়া হৈ গৈছে তেনেকুৱা নিচিনা লাগিছে আৰু 25ত আৰু ভাল হওক চিয়'ৰ একদম নিশ্চয় হ'ব সকলোৰে ভাল হওক বছৰটো নিশ্চয় হ'ব থেংক ইউ থেংক ইউ দিয়া আজি কোৱাচোন কেনেকুৱা লাগিল ফাৰ্ষ্ট লৈছা ন আজি ফাৰ্ষ্ট বহুত ভাল লাগিলে অলপ পাতল পাতল লাগিলে ধুনীয়াকৈ শুলোঁ আৰু মানে কিছুমান এনেকুৱা লাগিছে আপোনাৰ যাতে মূৰৰ পৰা কিবা অলপ বুজা নাইকিয়া হৈছে বুজাটো যাতে অকণমান কমিছে মোৰ এয়া অনুভৱ আৰু লাহে লাহে চাগে ফিল কৰে ন লাহে লাহে ফিল কৰিবা তোমাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আৰু মই দি থাকোঁতে তোমাৰ কিন্তু দুটামান পইণ্টৰ পিছতে তুমি টোপনি আহিছিলা হয় হয় আৰু একেবাৰে এণ্ডিঙলৈকে তুমি ক'বই নোৱাৰা খুব ধুনীয়াকৈ তুমি কিন্তু হয় হয় টোপনি মাৰিছা তাৰমানে তোমাৰ মানে খুব ৰিলেক্স হৈছে আৰু চ' মনীষা কৰিলা কেনেকুৱা লাগিল আপোনাৰ খুবেই ভাল লাগিল এইটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আৰু তাৰমানে ইমান ৰিলেক্স ফিল কৰিছোঁ বহুত মানে দিন নহয় মাহৰ নহয় বছৰ মূৰত শুলোঁ নেকি মোৰ তেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু মই ভাবোঁ এইটো মানুহে এইটো মানে নতুনকৈ যিহেতু আহি আছে মানুহে চব মানুহে নাজানে বস্তুটো কি কিন্তু মানে এবাৰ এবাৰ চবেই এক্সপিৰিয়েঞ্চ কৰিব লাগে অন্ততঃ লাইফটো খুব মানে ইজি হৈ যায় বুলি শুনি আছোঁ মোৰটো বিৰাট মানে ৰিলেক্স এটা ফিল লাগিছে এতিয়াৰ পৰাই গতিকে মই ভাবোঁ তাৰমানে সকলো আহক নতুন এটা কিবা এটা আমি জানিব পাৰিছোঁ সেইটো অকণমান শিকক জানক আৰু লাইফটো খুব ইজি কৰি দিয়ক থেংক ইউ মনীষা এয়া আজি ৰুমিবা আছিলে মই ৰুমিবা কেনেকুৱা লাগিলে আজি দিনটো না মই তোমাক কথা এটা কওঁ আমি ভাবি আছিলোঁ আমি বছৰৰ শেষত কিবা এটা কৰোঁ কিন্তু সেইটো আচলতে সঁচা কথা ক'ব লাগিব মই সদায় ষ্ট্ৰেইট কওঁ মই ছ'চিয়েল মিডিয়াটো কৈ দিব বিচাৰিলোঁ যে এই অৰ্গেনাইজটো আজিৰ ডেটত তুমি কৰিলা আজিৰটো মানে চবৰ সহযোগটো হয় আমি ছজনী ফেচিলিটেটৰ কিন্তু তুমি বস্তুটো উলিয়াই তোমাৰ ঘৰতে এটা সুবিধা প্ৰদান কৰিলা সকলোকে আৰু তাৰ কাৰণে আগতেই মই বাকীখিনিক দিয়াতকৈ তোমাক মই ধন্যবাদ দিছোঁ থেংক ইউ বা তাৰপিছতে মই গোটেইখিনিকে মই যিখিনি আজি আমাৰ ফেচিলিটেটৰ আমি কেইগৰাকী ৰণিতা পবিত্ৰ তাৰপিছতে আমাৰ অৰ্চনা পল্লৱীৰ প্ৰব্লেম এটাৰ কাৰণে বাৰু যি নহওক পল্লৱীও আহি ওলালহি পল্লৱী বা যিহেতু আমাৰ লগত আছিলে কৈ দিওঁ মই কথাটো নহ'লে ভাবিব কি হ'ল বুলি পল্লৱী বা হাতত অকণমান দুখ পালে সেইকাৰণে আহিব নোৱাৰিলে তথাপিও আহি পালেহি আৰু অৰ্চনা বাৰ বিশেষ কাম থকাৰ কাৰণে এতিয়াও নাই মানে থাকিলে পিছৰ সময়লৈকে আমাৰ লগত আছিল কিন্তু এইখিনি সময়ত নাই এতিয়া আমি 4জনী আছোঁ মই আছোঁ ৰণিতা বা আছে তাৰপিছতে আমাৰ পবিতা বা আছে ৰুমিবা আছে দিনটো খুব ভাল লাগিলে ইমান বেছি এনজয় কৰিলোঁ আৰু আমি যে বছৰৰ শেষৰ দেওবাৰটোত আমি কেইগৰাকীমান যে আচলতে আমাৰ খুব মৰমৰ শ্ৰদ্ধাৰ আমাৰ ক্লাইণ্টক আমি যে এই সেৱাকণ আগবঢ়াব পাৰিলোঁ তাৰ কাৰণে আমি বহুত বহুত ভগৱানৰ ওচৰত মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভগৱানকতো ধন্যবাদ দিব নোৱাৰি কিন্তু ধন্যবাদ এইকাৰণেই দিছোঁ যে আমাক আজি এই এনাৰ্জিৰ লাইনটোলৈ তেখেতে আমাক লৈ আহিলে আৰু আমাৰ লগতে আমি হাজাৰজনক কেনেকৈ আচলতে এই সেৱা আগবঢ়াই অকণমান জীৱন গতিপথত আগুৱাই লৈ যাব পাৰোঁ সেইটোৱে আমাৰ আটাইকেইজনীৰে মানে সঁচাকৈ খুব ভাল লাগিলে আৰু চাগে বছৰৰ শেষৰটো দেওবাৰ কাৰণে বহুত মানুহ ব্যস্ত থাকিলে বেলেগলৈ যোৱা ফুৰা খোৱা আজি গতিকে ভাল লাগিলে গতিকে নেক্সট আমি আকৌ কৰিম আৰু বেলেগ বেলেগ পদক্ষেপ হাতত লৈছোঁ তোমালোক চব ৰেডি থাকিব বেলেগ ধৰণে এটা কৰিম বুলি ভাবিছোঁ একদম তোমালোক চব আহিবা একদম আমি থাকিম আৰু আছে এই পবিতা বা ৰণিতা বা কেনেকুৱা লাগিলে কোৱা বহুত বেছি ভাল লাগিল দিনটোলৈ মনত পৰিছে এদিন ফোন এটা আহিছিল
দীপশিখাৰ মিছ কল মই এটা ছেশ্যন দি আছিলোঁ বহুত সময় ধৰা নাই তাৰপাছত ফোনটো কৰাৰ পাছত কৈছোঁ ৰন্ধা তোমাক ইমান ফোন কৰি আছোঁ এটা কথা ভাবিছোঁ মানে আইডিয়া আহিছে দীপশিখাৰ মনলৈ যে আমি এটা ছেশ্যন কৰিম বছৰৰ লাষ্টত এটা ছেশ্যন কৰিম গ্ৰুপ ছেশ্যন কৰিম কাৰণ 2024টোৱে আমাক বহুত দিছে বিশেষকৈ আমি সঁচাকৈ আমি কৃতজ্ঞ তাৰমানে এইটো কাৰণে যে বহুত দিছে আমাৰ 2024 কাৰণ আমি লগ হ'লোঁ আকৌ আজিৰ দিনটো বহুত বেছি ধুনীয়াকৈ গ'ল আমি ইমান ধুনীয়াকৈ এটা এই যিটো আমাৰ গ্ৰুপ বাৰ ছেশ্যন হ'ল ইমান ধুনীয়াকৈ হৈ গ'ল আমি ইমান বেছি ধুনীয়া হ'ব বুলিও ভবা নাছিলোঁ ইমান ধুনীয়াকৈ হৈ যাব বুলিও ভবা নাছিলোঁ আৰু বিশেষকৈ আমাৰ যিখিনি আমাৰ মানে ক্লায়েণ্ট আমাৰ যিখিনি ল'বলৈ আহিলে ছেশ্যন তেওঁলোকে ইমান ধুনীয়াকৈ সহযোগ কৰিলে তাৰ বাবে সকলোকে থেংক ইউ আৰু আমি যিখিনি আছিলোঁ তুমি প্ৰবিতা বা ৰুমি বা আৰ্চি আৰু পল্লৱী বাৰ নামো ক'ব লাগিব আমি সকলোখিনি ইমান ধুনীয়া কাম কৰিলোঁ আমি একেলগে থাকিলোঁ বহুত এটা ধুনীয়া সময় পাৰ কৰিলোঁ আৰু বছৰৰ শেষত এটা বিৰাট ভাল কাম হ'ল আৰু বিশেষকৈ তোমাক থেংক ইউ দীপশিখা তুমি যিহেতু এইটো মানে কি ক'ম আৰু এটা ফোন আহিছিলে দীপশিখাৰ বহুত মিছ কল লিখি আছিলোঁ দীপশিখাৰ তাৰপিছত উঠাৰ পাছত ক'লে ৰনিতা এটা আইডিয়া আহিছে মনলৈ এনেকৈ এটা গ্ৰুপ ছেশ্যন কৰোঁ বোলে মই চব কৰোঁ দিয়া আৰম্ভ কৰোঁ তাৰপাছতে আমি লাহে লাহে কৰিলোঁ আৰু মানে আচলতে কথাটো ভাবিলোহে মই কিন্তু আমি চবৰে সহযোগত হৈ উঠিছে আচলতে আৰু কোনোবাইতো প্ৰথম ভাবিবই লাগিব আৰু ইয়াতকে আৰু কিবা কিবি আমি ভাল কাম হাতত লৈছোঁ আৰম্ভণিহে আচলতে আজি আৰু এটা কথা আমি কৈ থওঁ যে আমি যিটো ফিজ লওঁ সাধাৰণতে আমি তাতকৈ কিছু কম মাচুল লৈছোঁ আজিৰ দিনটোত আৰু এইকাৰণেই লৈছোঁ কাৰণ 2024টোৱে আমাক বহুত বেছি কিবা কিবি দিছে আমি কৃতজ্ঞ 2024ৰ ওচৰত কাৰণ এক্সেছ বাৰ্ছৰ নিচিনা এটা ইমান ধুনীয়া মডেলিটিৰ লগত আমি চিনাকি হ'লোঁ আৰু এইটো ভাবিছোঁ যে ফিজটো কমকৈ এইটো কাৰণতো লৈছোঁ যে 2024 ইমান দিছে গতিকে আমিও কাৰোবাৰ কিবা এটা যদি ভাল কৰিব পাৰোঁ কৰোঁ সেইটোৱে মাত্ৰ এটা ঘণ্টাত যদি কাৰোবাৰ সকলোখিনি মানে পাই যায় ন যিমান আমি ইম'শ্যন লৈ আছোঁ যিবিলাক মানে প্ৰয়োজন নাই সেইবোৰ যদি আঁতৰি যায় কিমান ভাল কথা সঁচাকৈ 2025টো কিমান ভাল হ'ব বিচাৰিম 25টো ইয়াতকৈও বেছি ভাল হওক আৰু আমি সকলোৱে একেলগে কাম কৰি যাম আৰু আমি একেলগে আছোঁ আৰু সেইটো আমি ফেচিলিটেটৰ আমি বেলেগে বেলেগে ক্লাছ দি আছোঁ তথাপি আমি একেলগে আৰু যেতিয়া মন যায় আকৌ একেলগেও দিওঁ একেলগেও আমি বেলেগ ভাবি একেই এটা গ্ৰুপেই আমি এই গতিকে আজি দিনটো খুব ভাল লাগিলে আশা কৰিম এইবাৰ যিমান আমি সঁহাৰি পাইছোঁ নেক্সট যিটো বেছিকৈ আপোনালোকৰ পৰা সঁহাৰি পাম বুলি আশা কৰিম যাতে এতিয়া যিগৰাকীক দেখিছে তাতোতকৈও যাতে আপোনালোকৰ আৰু বেছি ভাল হওক সেইটোৱে লাগে থেংক ইউ ৱেলকাম এয়া মোৰ এক্সেছ পাৰ্টনাৰ প্ৰবিতা বা আজি কেনেকুৱা লাগিলে আজি বহুত ভাল লাগিলে মইতো কওঁৱেই আৰু চবকে মাথা ডাঙৰ মানুহ বেছি আছে যেনেকৈ ৰণিতাই কৈছে সেনেকৈ বুকৈদি কল কৰিলে তো তাই কল কৰি ক'লে যে বছৰটো যিহেতু যাব হ'ল আমি এনেকৈ ছেশ্যন এটা কৰিম আৰু আমি ছগৰাকী ফেচিলিটেটৰে মিলি তাৰপিছত ক'লে যে আমি যোনটো ফিজ লওঁ সেই ফিজটো আমি কমাই ল'ম মই ক'লোঁ যে ঠিক মানে খুব ভাল কথা আৰু বছৰটোত যিহেতু যাব হ'ল আমি এনেকুৱা এটা যদি ভাল কাম কৰিব পাৰোঁ চবৰ কাৰণে আৰু চবেই যদি আহি ছেশ্যনটো ল'ব পাৰে খুব ভাল কথা হ'ব চ' আজি সেনেকৈ হঠাৎ লৈছিলে এইটো ডিচিশ্যন আৰু আজি ছেশ্যনকেইটা খুব ধুনীয়াকৈ হৈ গ'ল ভাল লাগিলে লগতে এটা গেট টুগেডাৰো হ'ল আৰু আগলৈও আমি এনেকৈ ছেশ্যন কৰি থাকিম আপোনালোক আমাৰ লগত জড়িত হৈ থাকিব আৰু আমি আপোনালোকক জনাই থাকিম আৰু থেংকছ টু দীপশিখা এনেকুৱা নতুন নতুন বুদ্ধি ডাঙৰ মাথাটো ভাল বুদ্ধি ওলালেই হ'ল আৰু ভাল বুদ্ধি ওলালে নহয় এইটো ভাল বুদ্ধিয়ে ওলাই তাই সদায় আৰু আমাৰ যিমান আইডিয়াছবিলাক আছে এই দি থাকে আৰু এই গম পায় আৰু এতিয়া প্ৰবিতা বাই ক'ব আৰু ডাঙৰ মাথা যে দিব আৰু এতিয়া বুদ্ধি এটা তো সেইটোৱে বহুত ভাল লাগিলে তো আমি জানুৱাৰী লাষ্টলৈ আৰু এটা ছেশ্যন কৰিম ন কৰিম সেইটো অকণ বেলেগ ধৰণে কৰিম বুলি ভাবিছোঁ আৰু চাওঁ আপোনালোকো আহিব ল'ব কাৰণ লাইফটো বহুত চেঞ্জ হয় ইজি হৈ যায় চবফালে আৰু মই ভাবিছিলোঁ 2024টো শনিৰ বছৰ হয় চ' বহুতৰ এনেকৈ শুনিছিলোঁ যে যোনটো শনিৰ বছৰ অলপ বেয়া আছিলে কিন্তু নাই আমাৰ লগতো চবৰে একদম ভাল হ'ল বহুত বেছি ভাল হ'ল বহুত চেঞ্জিং আহিলে আৰু মই ৰণিতাকো কৈছিলোঁ অথনি ৰণিতাই শুনোতে যে মোৰ কিছুমান ফবিয়া আছিলে চ' এক্সেছ শিকাৰ পিছৰ পৰা সেই ফবিয়াবোৰ নোহোৱা হ'ল এতিয়া ভাল আৰু টোপনি ভাল হ'ল আৰু খুব ইণ্ট্ৰভাৰ্ট আছিলোঁ এটা এক্সট্ৰভাৰ্ট হৈ গ'লো আৰু সদায় মোক ব্লেম কৰে মোক লগ পোৱাৰ পিছৰ পৰা বোলে বেছি
সংগদো মোক সিহঁতে বেয়া কৰিলে বেছি কথা পতা কৰিলে যেহেতু মই খুব কথা কম পাতিছিলোঁ এটা কিন্তু খুব কথা বেছি পাতা হৈ গ'লো চ' মই সিহঁতকে দুখটো দিওঁ কিন্তু এইটো নহয় এক্সেছ চেঞ্জ কৰিলে মোক চ' খুব ভাল লাগিলে আৰু এনেকৈ আমি আগলৈ কৰি যাম ক্লাছেছো কৰিম ন একদম ছেশ্যনো দিম এনেকৈ আগুৱাই গৈ থাকিম আপোনালোকো আশীৰ্বাদ কৰিব আমাক যাতে আৰু আগুৱাই যাম আৰু 2025তো আমি এনেকুৱা নতুন নতুন পদক্ষেপ লৈ থাকিম একদম হয়নে একদম একদম এই মঞ্চাবা একদম খাই আছা মঞ্চাবা মোৰ কলেজ চিনিয়ৰ আছিলে মাছকমত তেতিয়াৰ পৰা লগ পোৱাই নাই আজি লগ পালো একদম বেলেগ ধৰণে বহুত বছৰৰ মূৰত কেতিয়াবা হোৱাটছআপ বা ফোনত কথা হৈছিলে তাতকে বেছি একো নাছিলে লগ পোৱাই নাছিলো আজি 10 বছৰ বেছি হ'ল 2010ৰ পৰা লগ পোৱাই নাছিলো 14 বছৰৰ পাছত লগ পাইছো কিন্তু এটা বৰ বেলেগ হেৰিকে লগ পালো কেনেকুৱা লাগিলে আজি বহুত ভাল লাগিছে আৰু প্ৰথমতে যিহেতু গম পাইছো তুমি প্ৰথম আইডিয়াটো তোমাৰ আছিলে গতিকে তোমাক ধন্যবাদ মই এইখিনি মানে পাইছো আজি প্ৰথমবাৰৰ কাৰণে মই সেশন ললো বহুত ভাল লাগিছে বহুত মানে এতিয়া তাকে কৈ আছো যে মোৰটো ইমানেই মানে ৰিলেক্স ফিল এটা কৰিছো বহুতেই ভাল লাগিছে আৰু তাৰ মানে তাইক সেইকাৰণে ধন্যবাদ দিছো তাই আইডিয়া বাকি সকলোৱে সহযোগ কৰিছে খুব ভাল লাগিছে আপোনালোকেও আহক এবাৰ সেশন লওক তাৰপিছত এক্সেস বাৰ্ছনো কি হেতু জানক আহক শিকক সকলো ভাল হৈ যাব আৰু সঁচাকে মানে মোৰ প্ৰথমবাৰ লোৱাৰ পৰাই মানে সেইখিনি অকমান ফিল এটা হৈছে গতিকে আহক শিকক লওক সকলো ভাল হৈ যাব আৰু সবতকে ভাল লাগিছে মনীষা বাই কৈছে মনীষা বাই বোলে এতিয়া শিকিব গতিকে এবছৰীয়া লৰালৈ ক'ত শিকেতো মানুহৰ মেটাৰ নকৰে সকলোৱে শিকক মুঠতে ঘৰখনত এজন হলৰ প্ৰেক্টিশনাৰ হওক আৰু মনীষা বায়ো শিকিব সেই কথাটো শুনি পেলাই মোক খুব বেছি ভাল লাগিছে এবছৰীয়া লৰালৈ যদি শিকিবলৈ সাহস কৰিছে আপোনালোক সকলোৱে পাৰিব হয় তাৰ মানে মেইন কথাটো হৈছে তাৰ মানে নিজৰ কাৰণে নিজৰ ফ্যামিলি নিজৰ পৰিয়ালৰ কাৰণে মানে শিকাটো বহুত দৰকাৰী যেন অনুভৱ কৰিলো মই একেদিনতে 2-3 মাহৰ পৰা মানে মোৰ হেতু চিন্তা আহি আছে যে মই শিকো কিন্তু সময়টো মিলা নাই এতিয়া লাহেকে ভাবিছো শিকিম বুলি যেহেতু লৰা এবছৰো হ'ল গতিকে তাৰ মানে নিজৰ কাৰণে নিজৰ পৰিয়ালৰ কাৰণে পৰিয়ালৰ সদস্যৰ কাৰণেও শিকাটো মানে মই জৰুৰী বুলি ভাবিছো তাৰ মানে এতিয়া একদম বা শিকা আৰু এক্সেছত আহা একদম আশা কৰিম আৰু ভাল হ'ব ইয়াতকে থ্যাংক ইউ প্ৰথমবাৰৰ কাৰণে 5 গৰাকী ফেচিলিটেটৰ আমি এনেদৰে লগ হৈ এটা সেশন দিছিলো গতিকে সকলোৱে খুব ভাল পাইছিলে আৰু আমাৰো সঁচাকে খুব বেছি ভাল লাগিছিলে কাৰণ 2024 চনটোৱে জীৱনত বহুত সলনি আনিছিলে আৰু আশা কৰিম 2025 চনটোৱে আৰু সলনি আনক সকলোৰে জীৱনলৈ এইখিনিতে এটা কথা সদায় ভাবো যে এক্সেস বাৰ্ছ এনেকুৱা এটা কাম যিটোৰ দ্বাৰা নিজৰ কিবা এটা ভাল কৰাৰ লগতে আৰু বেলেগৰো বহুত কিবা ভাল কৰিব পাৰিছো গতিকে সঁচাকে খুব ভাল লাগে এক্সেস বাৰ্ছৰ কাৰণে জীৱনত কিবা এটা শিকিলো যেন এনেকুৱা এটা অনুভৱ হয় তাৰ মাজৰে বহুকেইজনে এক্সেস বাৰ্ছলৈ আহিম বুলিও থিৰাং কৰি কালি আমাক কৈ গৈছে গতিকে ইয়াৰ পাছত আমি 2025 চনৰ আৰম্ভণিতেও এনেকুৱা এটা কথা পাতি আছো যে আমি কিবা ভাল কৰিম এবাৰ অকমান বেলেগকৈ আৰু ইয়াতকে অকমান বেছি ডাঙৰকৈ কাৰণ এবাৰ আমি খুব কম সময় এটা লৈ পেলাই আমি কৰিছিলো কিন্তু এবাৰ আমি সঁচাকে খুব মানে বহলভাৱে আমি কিবা এটা কৰাৰ প্ল্যানিং কৰি আছো গতিকে সকলোৱে সহায় সহযোগিতা আগবঢ়াব বুলি আমি ভাবিছো আৰু আপোনালোকৰো ভাল হওক আমাৰো ভাল হওক তেনেকৈ আমি কামটো কৰিম